মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ প্ৰথমৰ পৰা তোমালোকলৈ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি আছোঁ। তোমালোকে যদিহে চোৱা নাই ভিডিঅ'সমূহ, আগৰ ভিডিঅ'সমূহ তোমালোকে চাবা। মোৰ ভিডিঅ'সমূহে যদি সহায় সহযোগ কৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু যদি ভাল লাগে লাইক কৰিবা, তোমালোকৰ বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিবা। আহাচোন আজি আমি কোনটো পাঠ আলোচনা কৰিম তাকে চাওঁ। অলৰেডি তোমালোকৰ লগত 5 নম্বৰৰ পাঠলৈকে আলোচনা কৰা হৈ গ'ল। তোমালোকে চাবা ভিডিঅ'সমূহ। আজি আমি 6 নম্বৰ পাঠটিত কিনো আছে তাকে চাম। শহা আৰু হাতী নামৰ এই পাঠটি। তোমালোকৰ লগত নিশ্চয় কিতাপ আছে। তোমালোকে পাঠটি 2-3 বাৰ পঢ়িবা, তেতিয়া তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ সহজ হৈ পৰিব। আহাচোন পাঠটিত কিনো আছে তাকে চাওঁ। প্ৰথমে ইয়াত দি দিছে কিছুমান শব্দ: অৰণ্য, জীৱ-জন্তু, শান্তি, দণ্ডক, মূৰ্তি, গজানন্দ, বংশ, বক্তৃতা, কষ্ট, নমস্কাৰ, সম্বোধন, উচ্চাৰণ, উদ্দেশ্য, প্ৰতিচ্ছবি, ফূৰ্তি, লম্ফজম্ফ, অসন্তুষ্ট, অথন্তৰ, বিঘ্নিত, বুদ্ধি। এই শব্দখিনি তোমালোকে মন কৰিলে গম পাবা প্ৰত্যেকটোৰ শব্দতে যুক্তাক্ষৰ আছে। তোমালোকে এই যুক্তাক্ষৰবোৰ ভাঙিবলৈ কাৰণে শিকিব লাগিব আৰু যুক্তাক্ষৰ ভঙা আৰু পতা এই এনেকুৱাবোৰ তোমালোকে জানিব লাগিব, তেতিয়া তোমালোকৰ সহজ হ'ব। আহাচোন প্ৰথম আছে পাঠটোলৈ চাচোন। দণ্ডক নামৰ অৰণ্য এখনত বহুতো জীৱ-জন্তুৱে শান্তিৰে বসবাস কৰিছিল। এবাৰ বতৰ বৰ খৰাং হ'ল। খৰাং গম পাইছাই নহয়, একদম খৰাং হ'লে শুকান মাটি ফাটিও যায়। বৰষুণ নিদিলেই খৰাং হয়। কেইবামাহো ধৰি বৰষুণ নিদিয়াত অৰণ্যৰ জান-জুৰিবোৰ শুকাই যাবলৈ ধৰিলে। দিনৰ দিনটো সূৰ্য দেৱতাই খাওঁ খাওঁ মূৰ্তি ধৰি থাকে। পানীৰ অভাৱত জীৱ-জন্তুবোৰৰ অৱস্থা বেয়া হৈ পৰিল। তোমালোকে নিশ্চয় জানা পানী হ'ল প্ৰাণীৰ প্ৰাণ, হয়নে বাৰু? জীৱ-জন্তুবোৰৰ যেতিয়া পানী খাব নাপায় কেনেকুৱা অৱস্থা হ'ব? পিয়াহত আতুৰ হৈয়ে সিহঁতে সময় পাৰ কৰিব লগা হৈছিলে। সেই অৰণ্যখনতে গজানন্দ নামৰ হাতী এটাই বংশ পৰিয়ালৰ সৈতে বাস কৰি আছিল। গজানন্দ আছিল হাতীৰ পালটোৰ মুখিয়াল। এদিন হাতীবোৰে এখন সভা পাতিলে। সভাত গজানন্দই অইন হাতীবোৰৰ আগত বক্তৃতা দি ক'লে, হেৰা, তোমালোকে সদায়ে দেখি আছা নহয়, মানুহ নামৰ প্ৰাণীবিধে যধে-মধে গছ-গছনিবোৰ কটাৰ বাবেই বৰষুণ নোহোৱা হৈছে আৰু আমি বিপদত পৰিছোঁ। আমাৰ থকা ঠাইৰো অভাৱ হৈছে। শুনিবলৈ পাইছোঁ আমাৰ লগৰে কোনোৱে বোলে ওচৰতে থকা মানুহৰ ধাননি পথাৰতো নামিছে। এয়া কিন্তু বেয়া কথা। এনে কৰিলে খেতিয়কসকলৰ সকলো কষ্ট অথলে যাব। এনেই যাব হয়নে? তেতিয়া সমস্যা বাঢ়িবহে। আৰু এটা কথা, মই গম পাইছোঁ যে আমাৰ এইখন হাবিৰ পৰা কিছু দূৰৈত আন এখন হাবি আছে। তাত বোলে এটা জলাশয়ো আছে। আমি তালৈ যোৱাহে উচিত হ'ব। নহ'লে পানী খাবলৈ নাপাই আমি সকলো মৰিব লাগিব। এই কথাখিনি কোনে কৈ আছিল তোমালোকে নিশ্চয়? গজানন্দই কৈ আছিলে কথাখিনি। গজানন্দৰ কথা মতেই হাতীৰ পালটোৱে জলাশয়টো বিচাৰি ওলাল। বহু দূৰ বাট যোৱাৰ পাছত সিহঁতে জলাশয়টো পালেগৈ। তাত সিহঁতে সেইদিনা হেঁপাহ পলুৱাই পানী খালে, গা ধুলে। পানী নোহোৱা হাবিখনৰ পৰা হাতীৰ পালটো এনেকৈয়ে অহা-যোৱা কৰি থাকিল। সদায়ে পুৱা সিহঁত জলাশয়টোলৈ যায়, দিনটো তাতে থাকে, গধূলি পুনৰ ঘূৰি আহে। হাতীৰ পালটো জলাশয়টোলৈ অহা-যোৱা কৰা সেই বাটৰ দাঁতিতে আছিল এখন শহাৰ গাঁও।
সেই হাতীৰ পালটোৱে জলাশয়টোলৈ অহা যোৱা কৰা সেই বাটৰ দাঁতিতে আছিল এখন শহাৰ গাঁও। শহাবোৰে তাতে গাঁত খান্দি বাস কৰিছিল। গাঁওখনৰ মাজেদি হাতীৰ পালটো তেনেকৈ অহা যোৱা কৰাত শহাবোৰৰ অথন্তৰ ঘটিল। হাতীৰ গছকত শহাৰ কেইবাটাও গাঁত পোত গ'ল। হাতীৰ গছকৰ পৰা হাত সাৰিব কেনেকৈ পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ এইবাৰ সহায় মেল পাতিলে। এইবাৰ সহায় মেল পাতিলে গম পালানে? তীখৰ নামৰ শহাটো আছিল মেলৰ সভাপতি। তীখৰে হাতীক বাধা দিবলৈ বুদ্ধিৰ জাল পেলালে। পাছদিনা গজানন্দৰ সৈতে হাতীৰ পালটো সেই পথেদি আহোঁতে তীখৰে এটা শিলৰ ওপৰত বহি মাত লগালে, গজানন্দ মহাশয় নমস্কাৰ। কাৰোবাৰ মাত শুনি গজানন্দই মূৰ তুলি চালে। তেনেকৈ সম্বোধন কৰাত গজানন্দৰ ভালো লাগিল। সি গহীনাই সুধিলে, তুমি কোন? তীখৰে ক'লে, মহাশয় মই জোনৰ দূত। গজানন্দই লাহেকৈ সুধিলে, জোনৰ দূত? হয় মহাশয়, মই জোনৰ দূতে কৈছোঁ। তীখৰে ক'লে, ইয়ালৈ কিয় আহিছা? গজানন্দই পুনৰ সুধিলে। জোনে মোক আপোনাৰ ওচৰলৈ পঠাইছে। কিয়? গজানন্দই এক প্ৰকাৰ চিঞৰি উঠিল। শহাই তৎক্ষণাৎ উত্তৰ দিলে, জোন আপোনালোকৰ ওপৰত অসন্তুষ্ট হৈছে মহাশয়। যোৱা কেইবাদিনো ধৰি আপুনি আৰু আপোনাৰ সহচৰসকলে হেনো আমাৰ জোন মহাৰাজৰ শান্তি বিঘ্নিত কৰিছে। আপোনালোকে পানী খোৱা জলাশয়টোতে আমাৰ মহাৰাজে শয়ন কৰে। তেওঁ কৈছে, যদি পুনৰ তেওঁ শান্তিত আপোনালোকে বিঘিনি ঘটায় তেন্তে তেওঁ পোহৰ দিয়া বন্ধ কৰি দিব। ফলত সকলোৰে বিপদ হ'ব। কথা শুনি গজানন্দই বৰ ভয় খালে। কি ঘটনা ঘটিছে এইবোৰ? গজানন্দই তীখৰক উদ্দেশ্য কৰি ক'লে, তেনেহ'লে এতিয়া মই কি কৰোঁ? তুমিয়ে মোক এটা উপায় দিয়াচোন। তাকে শুনি তীখৰে শিলৰ মাজৰ পৰা ওলাই আহি গজানন্দক জলাশয়টোৰ পানী জুৱলিলৈ লৈ গ'ল। তেতিয়া আন্ধাৰ হৈছিল। জলাশয়ৰ পানীত জিলিকি থকা জোনৰ প্ৰতিচ্ছবিটো গজানন্দক দেখুৱাই ক'লে, চাওক মহাৰাজ, এতিয়া টোপনিত। গজানন্দই নিজৰ ভুলৰ বাবে জোনৰ ওচৰত ক্ষমা খুজিবলৈ বুলি শুৰেৰে পানী স্পৰ্শ কৰাৰ লগে লগে পানীৰ ঢৌত জোনৰ প্ৰতিচ্ছবিটো নাচিবলৈ ধৰিলে। তেতিয়া তীখৰে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, কথা বিষম, মহাৰাজৰ ভীষণ খং উঠিছে। খঙতে তেওঁ লম্ফজম্ফ কৰিবলৈ ধৰিছে। এতিয়াই তেওঁ পোহৰ দিয়া বন্ধ কৰি দিব। গজানন্দ উপায়হীন হৈ পৰিল। ভয়তে সি ক'বলৈ ধৰিলে, আজিৰ পৰা ইয়ালৈ আৰু কেতিয়াও নাহোঁ মহাৰাজ, আমাক ক্ষমা কৰিব। আপোনাৰ শান্তি আমি কেতিয়াও বিঘ্নিত নকৰোঁ। কথাখিনি কৈয়ে গজানন্দই জলাশয়টোৰ পাৰলৈ উঠি আহিল। অইনবোৰ হাতীক লগত লৈ পলকতে সি তাৰ পৰা পলাল। তীখৰ নামৰ বুধিয়ক শহাটোৰ বুদ্ধিয়ে কাম দিয়াত বাকীবোৰ শহাই বেছ ফূৰ্তি পালে। সিহঁতে আনন্দতে এপাক নাচিলে। সাধুটি তোমালোকে 2-3 বাৰ পঢ়িলে প্ৰশ্ন উত্তৰসমূহ কৰিব পাৰিবা। ইয়াত অতিৰিক্ত প্ৰশ্ন ওলাব। তোমালোকক মই ইয়াৰ পাছত আকৌ যেতিয়া ছেকেণ্ড পাৰ্টটো দিম তাত প্ৰশ্ন উত্তৰসমূহৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহো দিম। তোমালোকে চাবা আৰু পাঠটো তোমালোকে পঢ়িবলৈ পাহৰি নাযাবা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।